আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? কিছুমান মানুহ আছে যি একে সময়তে দুটা ভিন্ন ৰূপ দেখুৱায়। বাহিৰত হাঁহি, ভিতৰত গভীৰ চিন্তা। এইটোৱে মিথুন ৰাশিৰ আচল চেহেৰা। এওঁলোকৰ মন একেবাৰে পঢ়িব নোৱাৰি। এটা মুহূৰ্তত আপোনাৰ লগত গভীৰ কথা, আনটো মুহূৰ্তত সম্পূৰ্ণ দূৰত্ব। কিয় এনে হয়? কিয় মিথুন ৰাশিৰ মানুহক সকলোৱে ৰহস্যময় বুলি কোৱা হয়? আমি আজি উন্মোচন কৰিম মিথুন ৰাশিৰ কিছুমান এনে গুপ্ত ৰহস্য যি জানিলে আপুনি আচৰিত হৈ যাব। প্ৰথম প্ৰশ্নটো হ'ল, মিথুন ৰাশি জীৱনত কিয় ইমান দুখ পায়? মিথুন ৰাশিৰ মানুহৰ জীৱন বাহিৰৰ পৰা খুবেই সহজ আৰু আনন্দময় যেন লাগে, কিন্তু ভিতৰত এটা বেলেগেই গল্প চলি থাকে। 1 নম্বৰ, অতিমাত্ৰা চিন্তা, অভাৰ থিংকিং। মিথুন ৰাশিৰ মানুহে সৰু কথাও বহুত গভীৰভাৱে ভাবি থাকে। এটা সাধাৰণ কথা তেওঁলোকৰ মূৰত 10 বাৰ ঘূৰি ফুৰে। এই অতিমাত্ৰা চিন্তাই তেওঁলোকক মানসিকভাৱে ভাগৰুৱা কৰি তোলে। 2 নম্বৰ, দুটা মন, স্থিৰতা নাথাকে। মিথুন ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল তেওঁলোকৰ মন স্থিৰ নহয়। এটা সিদ্ধান্ত ল'বলৈ গ'লে তেওঁলোকে দধৰ-মধৰ অৱস্থাত পৰে। এইটো নে সেইটো, এই দ্বিধাই জীৱনত বহু সুযোগ হেৰুৱাই দিয়ে, যাৰ বাবে পিছত দুখ পায়। 3 নম্বৰতে, সকলোৰে বাবে ভাল হ'ব বিচাৰে। তেওঁলোকৰ স্বভাৱ হৈছে সকলো মানুহক সুখী ৰাখিব বিচাৰে, কিন্তু এইটো কৰোঁতে তেওঁলোকে নিজৰ অনুভূতি দমাই ৰাখে আৰু শেষত নিজেই কষ্ট পাই থাকে। 4 নম্বৰ, গভীৰ অনুভূতি লুকুৱাই ৰাখে। মিথুন ৰাশিৰ মানুহ বাহিৰত হাঁহি থাকে, কিন্তু ভিতৰত বহু কষ্ট লুকুৱাই ৰাখে। তেওঁলোকে সহজে নিজৰ দুখ কাকো ক'ব নোৱাৰে। এই নীৰৱ কষ্টই তেওঁলোকক ভিতৰৰ পৰা ভাঙি পেলায়। 5 নম্বৰতে, সহজে বিশ্বাস কৰে, সহজে আঘাত পায়। তেওঁলোকে মানুহক সোনকালে বিশ্বাস কৰে, কিন্তু যেতিয়াই কোনোবাই সেই বিশ্বাস ভাঙে, তেতিয়া তেওঁলোকে গভীৰভাৱে আঘাত পায়। অকলশৰীয়া অনুভৱ। অনেক বন্ধু-বান্ধৱী থাকিলেও মিথুন ৰাশিৰ মানুহ বহু সময়ত নিজকে অকলশৰীয়া অনুভৱ কৰে, কাৰণ তেওঁলোকক সঁচাকৈ বুজি পোৱা মানুহ বহুত কম। অতীতক এৰি দিব নোৱাৰে। তেওঁলোকে আগৰ ঘটনা, আগৰ কষ্ট সহজে পাহৰিব নোৱাৰে। এই অতীতৰ স্মৃতিয়ে তেওঁলোকক বাৰে বাৰে দুখী কৰি তোলে। মিথুন ৰাশিৰ মানুহ দুৰ্বল নহয়, তেওঁলোকৰ মনটো বেছি গভীৰ, বেছি সংবেদনশীল। যদি আপুনি মিথুন ৰাশিৰ, তেনেহ'লে মনত ৰাখিব, সকলোৰে বাবে নিজক সলনি নকৰিব, কাৰণ আপোনাৰ সুখ সমান গুৰুত্বপূৰ্ণ। 2 নম্বৰ প্ৰশ্ন, মিথুন ৰাশি কোন 3টা ৰাশিৰ পৰা দূৰত থাকিব লাগে? মিথুন ৰাশি খুবেই চতুৰ, কথা ক'বলৈ ভাল পোৱা আৰু ফ্ৰী স্পিৰিটেড, কিন্তু সকলো ৰাশিৰ লগত তেওঁলোকৰ মিল নাথাকে। কিছুমান ৰাশি আছে যাৰ লগত থাকিলে অতি দুখ আৰু সমস্যা আহিব পাৰে। 1 নম্বৰ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি খুবেই গভীৰ, পছেচিভ আৰু সন্দেহপ্ৰৱণ, আৰু মিথুন ৰাশি হৈছে স্বাধীনতা প্ৰিয়। এই দুয়োৰে মাজত বিশ্বাসৰ সমস্যা আৰু ভুল বুজাবুজি বেছি হয়, ফলত সম্পৰ্কত টেনশ্যন আৰু মানসিক চাপ বাঢ়ি যায়। 2 নম্বৰ, মকৰ ৰাশি, কেপ্ৰিকন। মকৰ ৰাশি খুবেই চিৰিয়াছ, ডিচিপ্লিন আৰু প্ৰেক্টিকেল, কিন্তু মিথুন ৰাশি অলপ মজা মস্তি আৰু হাঁহি ধেমালি ভাল পোৱা জীৱন ভাল পায়। এই ভিন্ন চিন্তাধাৰাই সংঘাত সৃষ্টি কৰে। মকৰ ৰাশি মিথুনক ইৰেছপন্সিবল বুলি ভাবে আৰু মিথুনে মকৰক বৰিং বুলি অনুভৱ কৰে। 3 নম্বৰ, কৰ্কট ৰাশি, কেঞ্চাৰ। কৰ্কট ৰাশি খুবেই ইম'চনেল আৰু চেঞ্চিটিভ। তেওঁলোকে গভীৰ অনুভূতি আৰু স্থিৰতা বিচাৰে, কিন্তু মিথুন ৰাশিৰ মুড আৰু মাইণ্ড বেছি সলনি হয়। এইটো কৰ্কট ৰাশিৰ বাবে কষ্টদায়ক হয় আৰু দুয়োৱে এজনে আনজনক বুজিবলৈ অসুবিধা পায়। এইটো মানে নহয় যে এই ৰাশিৰ লগত সম্পৰ্ক হ'ব নোৱাৰে, কিন্তু বুজাবুজি, ধৈৰ্য আৰু বিশ্বাস নাথাকিলে সমস্যা নিশ্চিত। সঠিক মানুহ পালে যিকোনো ৰাশিৰ লগত সুখী হোৱা যায়, কিন্তু নিজৰ মানসিক শান্তিৰ বাবে কিছুমান দূৰত্ব কেতিয়াবা প্ৰয়োজন। 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো বছৰত ভাগ্য সলনি হয় মিথুন ৰাশিৰ? মিথুন ৰাশিৰ মানুহৰ জীৱনত এটা সোজা ৰাস্তা নহয়। ইয়াত উঠা-নমা বেছি থাকে, কিন্তু এটা কথা নিশ্চিত, এওঁলোকৰ জীৱনত হঠাৎ এটা সময় আহে য'ত ভাগ্য একেবাৰে সলনি হৈ যায়। প্ৰথমতে 24 পৰা 26 বছৰ, প্ৰথম টাৰ্ণিং পইণ্ট। এই সময়খিনি মিথুন ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। জীৱনত প্ৰথম ডাঙৰ পৰিৱৰ্তন আৰম্ভ হয়। কৰ্মজীৱন, চিন্তাধাৰা আৰু লক্ষ্য সলনি হয়। বহুতেই এই বয়সত নিজৰ আচল পথ বিচাৰি পায়, কিন্তু এই সময়ত অলপ কষ্ট আৰু কনফিউজন থাকিব পাৰে। 2 নম্বৰ, 28 পৰা 32 বছৰ, ভাগ্যৰ দৰ্জা খুলি যায়। এই সময়টো মিথুন ৰাশিৰ বাবে গল্ডেন ফেজ বুলি কোৱা হয়। আগৰ পৰিশ্ৰমৰ ফল পাবলৈ আৰম্ভ কৰে, ধন সম্পত্তি বৃদ্ধি হয়
কৰ্মজীৱনৰ উন্নতি, নিজৰ নাম আৰু সন্মান বৃদ্ধি হয়। এই সময়ত যদি সঠিক সিদ্ধান্ত ল'ব পাৰে তেনেহ'লে জীৱন একেবাৰে উজ্জ্বল হৈ উঠে। 3 নম্বৰ, 35 পৰা 38 বছৰ বয়স, 38 বছৰ, স্থিৰতা আৰু সফলতা। এই সময়ত মিথুন ৰাশিৰ জীৱনত বহুতো স্থিৰ হয়, আগৰ ভুলবোৰৰ পৰা শিক্ষা লয়। এতিয়া তেওঁলোকে বুদ্ধিমত্তাৰে আগবাঢ়ে, আৰ্থিক স্থিৰতা আহে, পাৰিবাৰিক সুখ, মানসিক শান্তি। এই সময়ত তেওঁলোকে নিজৰ জীৱনৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। 4 নম্বৰ, 40 বছৰৰ পিছত আচল ৰাজযোগ। 40 বছৰ পাৰ হ'লে মিথুন ৰাশিৰ ভাগ্য একেবাৰে চমকপ্ৰদভাৱে সলনি হ'ব পাৰে। এই সময়ত তেওঁলোকে নিজৰ পৰিচয় গঢ়ি তোলে। টকা পইচা, মান সন্মান, সমাজত বিশেষ স্থান, নিজৰ সিদ্ধান্তত সফলতা। গুপ্ত কথা, মিথুন ৰাশিৰ ভাগ্য একেবাৰে হঠাৎ সলনি হয়। এইটো ভাগ্য নহয়, তেওঁলোকৰ আগৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল। যদি আপুনি মিথুন ৰাশিৰ তেন্তে মনত ৰাখিব, আপোনাৰ সময় আহি আছে। অলপ ধৈৰ্য ৰাখক, নিজকে বিশ্বাস কৰক, কাৰণ মিথুন ৰাশিৰ মানুহে দেৰিকৈ হ'লেও জীৱনত ডাঙৰ সফলতা নিশ্চিতভাৱে লাভ কৰে। 4 নম্বৰ প্ৰশ্নটো হ'ল, দগ গুণ আৰু চৰিত্ৰ কেনেকুৱা হয়? প্ৰথমতে আহিছে দগ। মিথুন ৰাশিৰ মানুহ খুবেই বুদ্ধিমান, চঞ্চল আৰু কথা ক'বলৈ দখল থাকে। কিন্তু সকলো ভালৰ মাজতো কিছুমান দগ থাকেই, যিবোৰে তেওঁলোকৰ জীৱনত সমস্যা আনিব পাৰে। 1 নম্বৰ, স্থিৰতা নাথাকে, আনষ্টেবল মাইণ্ড। মিথুন ৰাশিৰ আটাইতকৈ ডাঙৰ দগ হৈছে মন স্থিৰ নহয়। এটা সিদ্ধান্ত লৈও অলপ পাছতে সলনি কৰি দিয়ে। এইকাৰণে বহু সুযোগ হাতৰ পৰা ওলাই যায়। 2 নম্বৰ, অতিমাত্ৰা কথা কয়। তেওঁলোকে বহুত কথা কয়, কেতিয়াবা প্ৰয়োজনতকৈ বেছি। এইটোৱে কেতিয়াবা আন মানুহক অসুবিধাত পেলায় আৰু নিজৰ গোপন কথাও ভুলতে ওলাই যায়। 3 নম্বৰ, দ্বিমুখী স্বভাৱ। মিথুন ৰাশিৰ মানুহৰ বুজা কঠিন। এই সময়ত বহুতো ভাল, আনটো সময়ত সম্পূৰ্ণ বেলেগ। এই আচৰণে সম্পৰ্কত কনফিউজন সৃষ্টি কৰে। 4 নম্বৰ, সহজে ব'ৰেড হয়। একেটা কাম বা মানুহক বেছি দিন মনত নাথাকে। সদায় নতুন কিবা বিচাৰে, ফলত ৰিলেশ্যনশ্বিপ আৰু কামত কণ্টিনিউটি কম থাকে। গভীৰতা কম। তেওঁলোকে সকলো জানে কিন্তু গভীৰভাৱে একো বিষয়তে মন নিদিয়ে। এইটোৱে তেওঁলোকৰ সফলতাৰ বাধাৰ সৃষ্টি কৰে। চিন্তা বেছি, কামত কম। মাথাত বহুত ডাঙৰ ডাঙৰ আইডিয়া থাকে, কিন্তু সকলো সময়তে সেইবোৰ বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে। সহজে প্ৰভাৱিত হয়। আন মানুহৰ কথা বা পৰামৰ্শ সহজে সলনি হৈ যায়। নিজৰ সিদ্ধান্তত স্থিৰ নাথাকে। শেষ কথা, এইবোৰ দোষ হ'লেও এইবোৰে মিথুন ৰাশিৰ আচল শিক্ষা। যদি তেওঁলোকে নিজৰ মন স্থিৰ কৰিব পাৰে আৰু চিন্তাৰ লগত কাম মিলাই ল'ব পাৰে, তেনেহ'লে মিথুন ৰাশিৰ মানুহে জীৱনত অসাধাৰণ সফলতা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ গুণ। মিথুন ৰাশিৰ গুণ কি কি? মিথুন ৰাশিৰ মানুহক যদি সঠিকভাৱে বুজা যায়, তেওঁলোকে সঁচাকৈ অসাধাৰণ। এই ৰাশিৰ কিছুমান এনেকুৱা গুণ আছে যিবোৰে তেওঁলোকক সকলোতকৈ বেলেগ, পৃথক কৰি তোলে। 1 নম্বৰ, অত্যন্ত বুদ্ধিমান, ইণ্টেলিজেণ্ট। মিথুন ৰাশিৰ মানুহক চিন্তা শক্তি খুবেই তীব্ৰ, নতুন বিষয় খুব সোনকালে বুজি লয় আৰু যিকোনো পৰিস্থিতিত সঠিক উত্তৰ উলিয়াব পাৰে। 2 নম্বৰ, যোগাযোগৰ দক্ষতা, কমিউনিকেশ্যন স্কিলছ। এই ৰাশিৰ মানুহে কথা ক'বলৈ অসাধাৰণ দক্ষতা ৰাখে। তেওঁলোকে সহজে মানুহক নিজৰ দিশে আকৰ্ষণ কৰিব পাৰে। এজন ভাল স্পিকাৰ, ৰাইটাৰ আৰু ইনফ্লুৱেঞ্চাৰ হ'ব পাৰে। 3 নম্বৰ, বহুমুখী প্ৰতিভা। এওঁলোকে একেটা ক্ষেত্ৰতেই নহয়, বহু বিষয়ত আগ্ৰহ আৰু প্ৰতিভা দেখুৱাই মিউজিক, বিজনেছ, মিডিয়া সকলোতে ট্ৰাই কৰে। সহজে মানি লয়। মিথুন ৰাশিৰ মানুহে যিকোনো পৰিস্থিতি নিজকে এডজাষ্ট কৰিব পাৰে। নতুন ঠাই, নতুন মানুহ সকলোতে সোনকালে মিলি যায়। ক্ৰিয়েটিভ মাইণ্ড। তেওঁলোকৰ মাথাত সদায় নতুন নতুন আইডিয়া আহি থাকে। এই সৃষ্টিশীলতাই তেওঁলোকক বিশেষ কৰি তোলে। মজাৰ স্বভাৱ, ফান লাভিং নেচাৰ। মিথুন ৰাশিৰ মানুহৰ লগত থাকিলে কেতিয়াও বৰিং নহয়। তেওঁলোকে পৰিৱেশটো আনন্দময় কৰি ৰাখে। সমস্যা সমাধানৰ ক্ষমতা। জটিল সমস্যাও তেওঁলোকে সহজে সমাধান কৰি উলিয়াব পাৰে। এজন স্মাৰ্ট প্ৰব্লেম ছলভাৰ হিচাপে পৰিগণিত হয়। মিথুন ৰাশিৰ মানুহৰ ভিতৰত একে সময়তে বুদ্ধি, ক্ৰিয়েটিভিটি আৰু কাৰ্ম থাকে। যদি তেওঁলোকে নিজৰ মন্ত্ৰৰ ফ'কাছ কৰিব পাৰে, তেনেহ'লে জীৱনত অসাধাৰণ উচ্চতাত উপনীত হ'ব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিৰ চৰিত্ৰ।
মিথুন ৰাশিৰ মানুহক যদি এটা শব্দত বৰ্ণনা কৰিব লাগে তেনেহ'লে ক'ব লাগিব ৰহস্যময়, কাৰণ তেওঁলোকৰ ভিতৰত একে সময়তে বহু ধৰণৰ স্বভাৱ থাকে যাক সম্পূৰ্ণভাৱে বুজাটো সহজ নহয়। 1 নম্বৰ, দ্বৈত ব্যক্তিত্ব, ডুৱেল নেচাৰ। মিথুন ৰাশিৰ আটাইতকৈ বিশেষ দিশ হৈছে এওঁলোকৰ ভিতৰত যেন দুটা পৃথক মন থাকে। এটা মন খুবেই আনন্দময়, শিশুক আৰু কথা ক'বলৈ ভাল পোৱা, আনটো মন গভীৰ, নীৰৱ আৰু চিন্তাশীল। এইকাৰণেই কেতিয়াবা মানুহে তেওঁলোকক বুজিবলৈ অসুবিধা পায়। 2 নম্বৰ, বহুতো মিশুক আৰু ছ'চিয়েল। মিথুন ৰাশিৰ মানুহে মানুহৰ মাজত থাকিবলৈ ভাল পায়। বন্ধু বনোৱা, কথা কোৱা এইবোৰে তেওঁলোকৰ প্ৰিয়। যিকোনো ঠাইত গ'লে সোনকালেই এটেনশ্যন লাভ কৰে। মানুহে সহজে তেওঁলোকৰ লগত কমফৰ্টেবল অনুভৱ কৰে। 3 নম্বৰ, তীব্ৰ বুদ্ধি আৰু জ্ঞানৰ আগ্ৰহ। এওঁলোকে বহুত চিৰিয়াছ হয়, নতুন নতুন বিষয় জানিবলৈ সদায় আগ্ৰহী থাকে। তেওঁলোকে এইটো একেটা বিষয়তে সীমাবদ্ধ নাথাকে, বহু বিষয়ত জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰে। 4 নম্বৰ, মন স্থিৰ নহয়। মিথুন ৰাশিৰ মন একে ঠাইতে বেছি দিন নাথাকে। এটা কাম আৰম্ভ কৰে কিন্তু সোনকালে বেছি নতুন কিবা বিচাৰে। এইটোৱে কেতিয়াবা সফলতাৰ পথত বাধাৰ সৃষ্টি কৰে। 5 নম্বৰ, অনুভূতি লুকুৱাই ৰাখে। বাহিৰত তেওঁলোকে সদায় হাঁহি ধেমালি কৰি থাকে, কিন্তু ভিতৰত গভীৰ অনুভূতি লুকুৱাই ৰাখে। সহজে নিজৰ দুখ কাকো ক'ব নোৱাৰে, ভিতৰতেই সকলো মৰহি যায়। ফ্ৰী স্পিৰিটেড। মিথুন ৰাশিৰ মানুহে স্বাধীনতা খুব ভাল পায়। তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে দূৰত্বৰ সৃষ্টি হয়। নিজৰ নিয়মে জীৱন চলাব বিচাৰে, বাধা বা প্ৰেছাৰ সহ্য কৰিব নোৱাৰে। 7 নম্বৰ, সহজে বৰ হয়। একেই ৰুটিন বা একে মানুহক বেছি দিন মন নাথাকে, সদায় নতুন এক্সপিৰিয়েঞ্চ বিচাৰে। এইটোৱে ৰিলেশ্যনশ্বিপ আৰু কেৰিয়াৰ দুয়োটাত প্ৰভাৱ পেলায়। 8 নম্বৰ, কথা কোৱাৰ যাদু। মিথুন ৰাশিৰ মানুহৰ কথা কোৱাৰ এটা বেলেগ আকৰ্ষণ থাকে। তেওঁলোকে নিজৰ কথাৰে মানুহক প্ৰভাৱিত কৰিব পাৰে। এজন ভাল কমিউনিকেটৰ মানুহক সহজে ইমপ্ৰেছ কৰিব পাৰে। গুপ্ত সত্য, মিথুন ৰাশিৰ মানুহ বাহিৰৰ পৰা য'ত সহজ আৰু আনন্দময় দেখায়, ভিতৰত তাতকৈ বেছি জটিল। তেওঁলোকৰ মনটো এঠাইত ৰৈ নাথাকে, বৰং এটাৰ পৰা আন এটা গভীৰ ৰহস্য যাক সকলোৱে বুজিব নোৱাৰে। যদি আপুনি মিথুন ৰাশিৰ তেনেহ'লে নিজৰ এই স্বভাৱটোক বুজিবলৈ চেষ্টা কৰক, নিজৰ মনক স্থিৰ কৰক, নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক, কাৰণ মিথুন ৰাশিৰ মানুহে সঠিক পথত গ'লে জীৱনত অসাধাৰণ সফলতা লাভ কৰিব পাৰে। সংক্ষিপ্ত ৰূপত, মিথুন ৰাশিৰ মানুহ বাহিৰৰ পৰা সহজ কিন্তু ভিতৰত এখন গভীৰ জগত। যদি আপুনি নিজকে কেতিয়াবা বুজিব নোৱাৰা অনুভৱ কৰে, মনত ৰাখিব এইটোৱে আপোনাৰ বিশেষত্ব দুৰ্বলতা নহয়। আপোনাৰ বুদ্ধি, আপোনাৰ কথা কোৱাৰ শক্তি আৰু আপোনাৰ সৃষ্টিশীলতাই এইবোৰেই আপোনাক আনসকলৰ পৰা বেলেগ কৰি তোলে। সেয়ে নিজকে সলনি কৰিবলৈ নহয়, নিজকে বুজিবলৈ চেষ্টা কৰক, কাৰণ মিথুন ৰাশিৰ মানুহে দেৰিকৈ হ'লেও জীৱনত ডাঙৰ কিবা এটা কৰি দেখুৱায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ মতামত কমেণ্টত জনাব আৰু আপুনি এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে সেইটো লিখিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ৰহস্যময় বিষয়ৰ সৈতে। ধন্যবাদ।